শিক্ষাৰ্থীসকল আজি মই তোমালোকক ডিৰেকশ্যন চেঞ্জ টেষ্ট মানে দিশ অভিক্ষা সেই পাঠটো পঢ়াবলৈ লৈছোঁ। এতিয়া এই পাঠটো পঢ়াৰ আগতে তোমালোকে জানিব লাগিব দিশৰ বিষয়ে। যেনে ইয়াত আমি জানোৱে সদায় যে কি হয়, মই এই দুডাল সৰলৰেখা আঁকিছোঁ, পুৰা লম্বভাৱে আঁকিছোঁ। মানে ইয়াত ইষ্ট মানে পূব দিশ, ৱেষ্ট পশ্চিম, নৰ্থ উত্তৰ, চাউথ দক্ষিণ দিশ। গতিকে এই কথাটো তোমালোকে মনত ৰাখিব লাগিব। কি হয়, আমি আগতে পঢ়িছিলোঁ যে যদি আমি যিফালে সূৰ্য উদয় হয় সেইফালে মুখ কৰি থিয় হওঁ, মানে ইফালে মুখ কৰি আমি যদি এনেকৈ মুখ কৰি ইফালে মুখ কৰি থিয় হওঁ, থিয় হ'লে সন্মুখৰ ফালে পূব অৰ্থাৎ ইষ্ট, পিছৰ ফালে পশ্চিম, তাৰপিছত বাওঁ হাতখন তেতিয়া এইপিনে থাকিব। গতিকে বাওঁ হাতে উত্তৰ আৰু সোঁ হাত এইপিনে থাকিব, সোঁ হাতৰ পিনে দক্ষিণ দিশ আছিল। আৰু সেই ধাৰণাটোলৈ আমি আৰম্ভ কৰিছোঁ। গতিকে এইকেইটাত ইষ্ট মানে পূব, ৱেষ্ট পশ্চিম, নৰ্থ উত্তৰ, চাউথ দক্ষিণ। আৰু প্ৰতি দুটা দিশৰ মাজত মানে এইটো কোণ, এই কোণটো 90 ডিগ্ৰী কোণ। একেদৰে এই কোণটো 90 ডিগ্ৰী হয়, এইটো 90 ডিগ্ৰী আৰু এইটোও 90 ডিগ্ৰী কোণ হ'ব। এতিয়া আমি এটা কথা মনত ৰাখিব লাগিব যে আমি যদি ইয়াৰ মাজেৰে এনেকৈ যদি এডাল ৰেখা টানি দিওঁ, এইফালেও যদি টানি দিওঁ, দিলে কি হ'ব, এইটো যে মই স্কেলেৰে টানি দিছোঁ, এনেকৈ ইয়াৰ মাজেৰে এইডাল ৰেখা টানিলোঁ আৰু ইয়াৰ মাজেৰে ইয়াৰ মাজেদি এইডাল ৰেখা টানিলোঁ। এতিয়া টানিলে কি হ'ব, এইটো দিশ, এইটো এটা দিশ, এইটো এটা দিশ, এইটো এটা দিশ। এতিয়া এই দিশটো কি হ'ব, আমি এই NS এইডালৰ মতে আমি লিখিম। তাৰমানে আমি লিখোঁতে এই দিশটো হ'ব নৰ্থ ইষ্ট মানে উত্তৰ পূব দিশ, NE। তাৰপিছত এইটো দিশ হ'ব চাউথ ইষ্ট দক্ষিণ পূব দিশ। তাৰপিছত এইটো হ'ব চাউথ ৱেষ্ট, এই দিশটো চাউথ ৱেষ্ট হ'ব, এইটো S। গতিকে WS কিন্তু নিলিখে, মানে NSৰ সাপেক্ষে লিখে। গতিকে N আৰু S টো প্ৰথমতে লিখিব লাগিব, সেইটো কাৰণে মই লিখিছোঁ N আৰু ইৰ মাজত। গতিকে এইটো NE হ'ব উত্তৰ পূব দিশ, এইটো S আৰু ইৰ মাজত, গতিকে এইটো SE দক্ষিণ পূব, এইটো SW মানে দক্ষিণ পশ্চিম, W পশ্চিম দিশ, আৰু এইটো NW উত্তৰ পশ্চিম দিশত। এইকেইটা হ'ল দিশ। আৰু কি হয় যে এই যিহেতু এই কোণটো 90 ডিগ্ৰী, এইটো কোণো 90 ডিগ্ৰী, এইটো কোণ 90 ডিগ্ৰী আৰু এই কোণটো 90 ডিগ্ৰী। গতিকে এজন মানুহে যদি ঘড়ীৰ কাঁটাৰ দিশ হ'লে এইটো দিশত হ'ব, এনেকৈ এইটো দিশত। ঘড়ীৰ কাঁটাৰ দিশত নৰ্থৰ পৰা অৰ্থাৎ উত্তৰৰ পৰা ইষ্ট পূবলৈ আহে, তেতিয়াহ'লে 90 ডিগ্ৰী কোণ কৰিব, এইটো কোণ কৰিব। ঠিক একেদৰে পূবৰ পৰা যদি দক্ষিণলৈ আহে তেতিয়া 90 ডিগ্ৰী কোণ কৰিব। তাৰপিছত দক্ষিণৰ পৰা যদি পশ্চিম দিশলৈ আহে এই কোণটো 90 ডিগ্ৰী হ'ব। আৰু তাৰপিছত যদি পশ্চিমৰ পৰা উত্তৰলৈ যায় এইটোও 90 ডিগ্ৰী কোণ হ'ব।
এই কথাখিনি তোমালোকে চাগে বুজি পাইছা। এইটো ক'লো মই ঘড়ীৰ কাঁটাৰ দিশত, আৰু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত হ'লে এনেকৈ আহিব, এনেকৈ আহিলেও দুটা দিশৰ মাজৰ কোণকেইটা 90 ডিগ্ৰীয়ে হৈ থাকিব। এই ধাৰণাখিনি তোমালোকক দিশ অভিক্ষা অৰ্থাৎ ডিৰেকশ্যন চেঞ্জ টেষ্ট এই পাঠটোত সদায় প্ৰয়োজন হ'ব। তাৰ উপৰি আন এটা কথা তোমালোকৰ প্ৰয়োজন হ'ব, তোমালোকে ইতিমধ্যে পাইথাগোৰাছৰ উপপাদ্য পাইছাই। কি হয়, পাইথাগোৰাছৰ উপপাদ্যত এটা সমকোণী ত্ৰিভুজ থাকে। এইটো সমকোণী ত্ৰিভুজ ABC, বি কোণটো সমকোণ। বি কোণ সমকোণ হ'লে বি কোণৰ সন্মুখৰ বাহুটো কি বুলি কোৱা হয়? অতিভুজ বুলি কোৱা হয়। তোমালোকে ইতিমধ্যে আগতে পাইথাগোৰাছৰ উপপাদ্য পঢ়িছা। গতিকে বি কোণটো যদি আমি 90 ডিগ্ৰী ধৰিছো, তেতিয়াহ'লে এইডাল হ'ব অতিভুজ। সমকোণৰ সন্মুখৰ বাহুটোক অতিভুজ বোলে, আৰু BC আৰু AB এই বাহু দুটা পৰস্পৰ লম্ব। BCৰ ওপৰত AB লম্ব, নাইবা ABৰ ওপৰত BC লম্ব। এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল? অতিভুজৰ বৰ্গ মানে অতিভুজ মানে AC স্কুৱেৰ ইজ ইকুৱেল টু বাকী লম্ব বাহু দুটাৰ বৰ্গৰ যোগফল মানে AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ। মানে কি হয়, অতিভুজৰ উপপাদ্য মতে যে পাইথাগোৰাছৰ উপপাদ্য মতে অতিভুজৰ বৰ্গ বাকী লম্ব বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান। এইখিনি ধাৰণা ব্যৱহাৰ কৰি আমি এতিয়া অংক কৰিম। 1 নম্বৰ অংকটো আছিলে কি হয়, বিজয় walks 10 kilometers towards north. From there he walks 6 kilometers towards south. Then he walks 3 kilometers towards east. How far and in which direction is he with reference to his starting point? ইয়াতে উত্তৰ চাৰিটা দিয়া আছে। A 5 kilometers west, B 5 kilometers north east, C 7 kilometers east, D 7 kilometers west. মই ইয়াতে প্ৰশ্ন কেইটা ইংৰাজীত লিখিছো কিয়? কাৰণ এই জিকে মেণ্টেল এবিলিটিৰ কিতাপবোৰ সাধাৰণতে কি হয়, ইংলিছ মিডিয়ামত পোৱা যায়, আৰু তোমালোকে কম্পিটিটিভ যিবিলাক এক্সাম দিব লাগিব প্ৰতিযোগিতামূলক, সেইবোৰতো প্ৰশ্নটো ইংৰাজীত থাকে। এতিয়া কিছুমান সাধাৰণ প্ৰতিযোগিতামূলক পৰীক্ষা স্কুল বা পৰ্যায়ৰ তাত অসমীয়াত থাকে যদিও অসমীয়া প্ৰতিশব্দবিলাক কি হয়, প্ৰতিটো আমি যিটো লিখিছোঁ সেইটো ধৰণে হয়তো কেতিয়াবা নাথাকিবও পাৰে, কিন্তু ইংৰাজীটো ঠিকে থাকিব। সেইটো কাৰণে প্ৰশ্নকেইটা মই ইংৰাজীত লিখিছোঁ, কিন্তু তোমালোকক মই বুজাওঁতে কৈ দি যাম, প্ৰতিটো কথা কৈ দিম। আৰু ইতিমধ্যে মই PDF ফাইলত ডিটেইলছ উত্তৰবিলাক লিখিও দিছোঁ। এতিয়া 1 নম্বৰ অংকটো আছিল আমাৰ বিজয় walks 10 kilometers towards north. তাত আমি প্ৰথমতে এইটো আঁকি ল'ম। আঁকি ল'লে এইটো ইষ্ট, এইটো ৱেষ্ট, এইটো নৰ্থ আৰু এইটো সাউথ। এতিয়া আমাক কৈছে বিজয় walks 10 kilometers towards north, মানে এইটোৰ পৰা আমি এইটোৰ পৰা যাত্ৰা আৰম্ভ কৰে বুলি ধৰিম, মানে এইটো আৰম্ভণি অৱস্থা। এতিয়া আৰম্ভণি অৱস্থানৰ পৰা বিজয়ে 10 কিলোমিটাৰ উত্তৰ দিশত গৈ এইখিনি 10 কিলোমিটাৰ উত্তৰ দিশত গৈ আমি ধৰিলো এই অৱস্থান পালে। From here he walks 6 kilometers towards south. এতিয়া এই অৱস্থানৰ পৰা কি হয়, সাউথলৈ মানে দক্ষিণলৈ তেওঁ কি কৰিলে 6 কিলোমিটাৰ আহিলে। গতিকে এৰ পৰা ধৰা এইখিনি বি অৱস্থান পালে। বি অৱস্থানত এইখিনি AB ইকুৱেল টু হ'ব এতিয়া
AB is equal to 6 কিলোমিটাৰ তেওঁ আহিল আমি ধৰিছিলো OA is equal to 10 কিলোমিটাৰ হল গতিকে OA 10 কিলোমিটাৰ আছিল তেওঁ A স্থানৰ পৰা প্ৰথমে 10 কিলোমিটাৰ উত্তৰ দিশত গল তাৰ পিছত A অৱস্থানৰ পৰা 6 কিলোমিটাৰ আহি B অৱস্থান পালে গতিকে AB equal to 6 কিলোমিটাৰ গতিকে এই বাকিখিনি কিমান হ'ব therefore OB equal to 4 কিলোমিটাৰ কাৰণ OA 10 কিলোমিটাৰ আছিল এতিয়া তাৰ পিছত আমাক কি দিছে then he walks 3 kilometers towards east মানে পূব দিশত মানে B ৰ পৰা পূব দিশত 3 কিলোমিটাৰ গল এইটো গৈ ধৰা C অৱস্থান পালে এইটো 3 কিলোমিটাৰ এতিয়া আমাক সুধিছে how far and in which direction is he with reference to his starting point এতিয়া আমাক সুধিছে আৰম্ভণি বিন্দুৰ পৰা তেওঁ কিমান দূৰত থাকিল আৰু কোনটো দিশত থাকিল গতিকে আমি এতিয়া উত্তৰটো উলিয়াব লাগিব এতিয়া আমি কি কৰিম আৰম্ভণি বিন্দু O আছিল গতিকে O বিন্দুৰ পৰা তেওঁ C বিন্দুলৈ শেষ বিন্দু অৰ্থাৎ শেষ অৱস্থান C আছিল গতিকে তেওঁ কিমান দূৰত থাকিল আমি উলিয়াব লাগিলে OC উলিয়াব লাগিব আৰু এই দিশটো কি হ'ব দিশটো হ'ব এইটো নৰ্থ ইষ্ট ইয়াৰ নৰ্থ আৰু ইষ্টৰ মাজত গতিকে নৰ্থ ইষ্ট দিশটো আমি জানিমেই নৰ্থ ইষ্ট দিশত হ'ব মানে উত্তৰ পূব দিশত থাকিব মাত্ৰ আমি এই দূৰত্বটো উলিয়াব লাগে এতিয়া মই আকৌ এবাৰ বুজাই দিছো এইটো যেহেতু প্ৰথম অংক হয় গতিকে তোমালোকক আকৌ এবাৰ কৈ দিছো মই যে কি কৰিলে বিজয় was 10 kilometers towards north O2 মূল বিন্দু ইয়াৰ পৰা আৰম্ভ কৰি প্ৰথমতে বিজয়ে উত্তৰ দিশত 10 কিলোমিটাৰ গৈ A অৱস্থান পালে from there he walks 6 kilometers towards south A বিন্দুৰ পৰা দক্ষিণ দিশত হলে এনেকৈ আহিব 6 কিলোমিটাৰ আহি B অৱস্থান পালে তাৰ মানে AB equal to 6 কিলোমিটাৰ তাৰ পিছত আমাক সুধিছে then he walks 3 kilometers towards east এইটো B বিন্দুটোৰ পৰা পূব দিশত 3 কিলোমিটাৰ গৈ C অৱস্থান পালে গতিকে আমি এতিয়া কি উলিয়াব লাগে how far and in which direction is he with reference to his starting point এতিয়া আমাক সুধিছে যে আৰম্ভণি বিন্দুৰ পৰা বিজয় কিমান দূৰত্বত আৰু কোন দিশত থাকিল এতিয়া মই তোমালোকক ইতিমধ্যে এইটো বুজাইয়ে দিছিলো যে যিকোনো দুটা দিশৰ মাজৰ কোণটো সদায় 90 ডিগ্ৰী হয় এতিয়া আমি OC উলিয়াব লাগে কিন্তু ইয়াত চোৱা এইডাল অৰ্থাৎ এনৰ যিটো দিশ সেই দিশটোত অৰ্থাৎ OA ইখিনি 4 কিলোমিটাৰ OB মই লিখি দিছো কাৰণ OA 10 কিলোমিটাৰ আছিল তাৰ পিছত AB ইয়ালৈ 6 কিলোমিটাৰ আহিল গতিকে 6 কিলোমিটাৰ গল AB গলে OB 4 কিলোমিটাৰ থাকিব এতিয়া আমি OC উলিয়াব লাগে এতিয়া আমাক যেতিয়া কৈছিল যে ইৰ দিশত যাব পূব দিশত যাব মানে O ইৰ সমান্তৰাল হৈ যাব এনেকে সমান্তৰাল ৰেখা এডালত গতি কৰাৰ দৰে যাব গতিকে কি হ'ব BC সমান্তৰাল হ'ব গতিকে BC O ইৰ সমান্তৰাল হ'ব গতিকে হলে কি হ'ব এই কোণটো 90 ডিগ্ৰী হ'ব তাৰ মানে OBC এটা সমকোণী ত্ৰিভুজ এতিয়া মই কৈছিলো পাইথাগোৰাছৰ উপপাদ্য মতে OC square is equal to OB square plus BC square এটাকে OC square is equal to OB square plus OBC square
এতিয়া OB আছিল আমাৰ 4 তাৰ পিছত BC আছিলে 3 এইটো কিলোমিটাৰ স্কয়াৰ বা বৰ্গ কিলোমিটাৰ লিখিব পাৰিবা এইটো বৰ্গ OB 4 আছিলে গতিকে OB স্কয়াৰ 4 স্কয়াৰ BC 3 আছিলে BC স্কয়াৰ 3 স্কয়াৰ গতিকে 16 plus 9 kilometer square is equal to 25 kilometer square. OC square equal to 25 kilometer square hole. Therefore, OC equal to 25 or বর্গমূল 5 kilometer. তার মানে OC 5 kilometer মানে বিজয়ে আৰম্ভণিৰ অৱস্থানৰ পৰা 5 কিলোমিটাৰ দূৰত ক'ত থাকিল উত্তৰ পূব দিশত গতিকে কোনটো হ'ব আমাৰ B2 হ'ব आंसर B2 আছিল 5 কিলোমিটাৰ নৰ্থ ইষ্ট উত্তৰ পূব দিশত থাকিব গতিকে এইটো উত্তৰটো হ'ল আৰু যিখিনি কথা লিখিবলগীয়া ব্যাখ্যা আছে সেইখিনি মই PDF ফাইলত তোমালোকক লিখিয়ে দিছো তোমালোকে তাৰ পৰা লিখি ল'ব পাৰিবা মই ইয়াত মাত্ৰ অংকটো মাত্ৰ বুজাই দিছো তোমালোকে নিশ্চয় বুজি পাইছা আকৌ দুবাৰ মান অভ্যাস কৰিলে পাৰিবা তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো 2 নম্বৰ প্ৰশ্নটো আছে গৌৰৱ walks 20 meters towards north he then turns left and walks 40 meters he again turns left and walks 20 meters further he moves 20 meters after turning to the right how far is he from his original position ইয়াতো মই এনেকে দিক কেইটা আঁকি লবই লাগিব এনেকে আমি দিক কেইটা আঁকি ললো ইষ্ট ওয়েস্ট নর্থ আৰু এইটো সাউথ আমাক কি কৈছে গৌৰৱ walks 20 meters towards north এইটো মূল বিন্দু বুলি ধৰিছো ইয়াৰ পৰা 20 কিলোমিটাৰ আহি এই অৱস্থান পালে he then turns left and walks 40 meters he turns left চাবা এতিয়া এনেকে আমি মানুহজন এনেকে মুখ কৰি গৈ আছে গৈ থাকিলে মানুহজনৰ বাওফাল হ'ব এইটো লেফট আৰু এইটো ৰাইট গতিকে কি কৰিব মানুহজনে বাওফালে ঘূৰিলে মানে বাওফাল হলে এইফালে ঘূৰিব এনেকে ঘূৰি বি অৱস্থান পালে ধৰা এইটো 40 কিলোমিটাৰ বাওফালে ঘূৰি কি কৰিলে 20 কিলোমিটাৰ আহিল তাৰ পিছত আমাক কৈছে he again turns left and walks 20 meters কি হল he ইয়াত চোৱা এইটো দিশত মানুহজন আহি আছে মোৰ এইটো দিশত থাকিব গতিকে মানুহজনে এইটো দিশত থাকিলে এইটো লেফট সাইড হ'ব এইটো ৰাইট সাইড হ'ব গতিকে লেফট সাইডত হলে এইফালে ঘূৰিব গতিকে ঘূৰি কিমান কিলোমিটাৰ আহিল 20 মিটাৰ সৰি ইউনিট বিলাক ইয়াত কিলোমিটাৰ নহয় মিটাৰত আছে গতিকে ইউনিট বিলাক মিটাৰ লিখিছো গতিকে তেওঁ আকৌ বাওফালে ঘূৰি 20 কিলোমিটাৰ আহিল এতিয়া 20 কিলোমিটাৰ হলে ওৰ পৰা এলৈ 20 কিলোমিটাৰ আছিল গতিকে তেওঁ ইয়াত পাব আহি পেলাই এইখিনি কাৰণ এইখিনি 20 কিলোমিটাৰ 20 মিটাৰ আছিল এইটো গতিকে এইটো 20 মিটাৰ হ'ব এতিয়া আহি পেলাই ডি অৱস্থান পালে সি অৱস্থান পালে তাৰ পিছত আকৌ সুধিছে কৈছে ফাৰ্দাৰ হি মুভস 20 মিটাৰছ আফটাৰ টাৰ্নিং দা ৰাইট এতিয়া মানুহজন এনেকে আহি আছিল এনেকে মানুহজনে যেতিয়া এনেকে আহি আছিল তেওঁ ৰাইট সাইড হ'ব এইটো ৰাইট হ'ব আৰু এইটো লেফট হ'ব গতিকে তেওঁ ৰাইট সাইডত আকৌ কিমান কিলোমিটাৰ গ'ল 20 কিলোমিটাৰ গতিকে ইফালে ঘূৰি কি কৰিলে এইখিনি ইয়াৰ পৰা 20 মিটাৰ গ'ল
এতিয়া আমাক সুধিছে হাউ ফাৰ ইজ হি ফ্ৰম হিজ অৰিজিনেল পজিশ্যন। তেওঁ অৰিজিনেল পজিশ্যনৰ পৰা কিমান দূৰত আছে। অৰিজিনেল পজিশ্যন আছিলে এইটো আৰু শেষ পজিশ্যন হ'লে ডি বিন্দুটো, গতিকে কিমান দূৰত্বত আছে মানে অ' ডি উলিয়াব লাগে। এতিয়া মই আকৌ এবাৰ কৈছোঁ, গৌৰৱে আৰম্ভণি অৱস্থান অ'ৰ পৰা উত্তৰ দিশত 20 কিলোমিটাৰ গৈ এ অৱস্থান পালে। তাৰমানে অ' এ ইকুৱেল টু 20 মিটাৰ হ'ল। উত্তৰ দিশত 20 মিটাৰ গৈ এ অৱস্থান পালে। তাৰপিছত বাওঁফালে ঘূৰি এই অৱস্থানত যেতিয়া মানুহজন এনেকে থিয় হৈ থাকিলে তেওঁৰ বাওঁফাল এইটো হ'ব, এইফালে হ'ব, সোঁফাল এইটো হ'ব। তাৰমানে এইটো লিখিয়ে দিছোঁ মই, মানুহজন এনেকে গৈছে এই অৱস্থানলৈ যাওঁতে লেফ্ট চাইড এইফালৰ ফালটো হ'ব, ৰাইট চাইড এইফালে হ'ব। গতিকে তেওঁ বাওঁফালে ঘূৰি 40 কিলোমিটাৰ গৈ বি অৱস্থান পালে। ইয়াৰ পৰা বাওঁফালে ঘূৰি 40 কিলোমিটাৰ গৈ বি অৱস্থান পালে। তাৰমানে এ বি ইকুৱেল টু 40 মিটাৰ। তাৰপিছত বি অৱস্থানৰ পৰা বাওঁফালে 20 কিলোমিটাৰ গৈ যেতিয়া মানুহজন এনেকে আহি আছিল, তেওঁৰ বাওঁফাল এইটো হ'ব আৰু সোঁফাল এইটো হ'ব। গতিকে তেওঁ বাওঁফালে 20 কিলোমিটাৰ গৈ চি অৱস্থান পালে। মানে বি চি ইকুৱেল টু 20 মিটাৰ। তাৰপিছত চি অৱস্থানৰ পৰা সোঁফালে ঘূৰি 20 মিটাৰ গৈ এতিয়া চি অৱস্থানলৈ আহি থাকোঁতে মানুহজন এনেকে আহি আছিলে, এনেকে আছে। গতিকে লেফ্ট চাইড হ'ব মানুহজনৰ এইটো আৰু ৰাইট চাইড এইটো হ'ব। এইবাৰ কৈছে সোঁফালে ঘূৰি 20 মিটাৰ গৈ, গতিকে এইফালে ঘূৰি 20 মিটাৰ আহি বি অৱস্থান পালে। তাৰমানে চি বি ইকুৱেল টু 20 মিটাৰ। এতিয়া আমাক সুধিছে যে তেওঁ আৰু হাউ ফাৰ ইজ হি ফ্ৰম হিজ অৰিজিনেল পজিশ্যন। আৰম্ভণি অৱস্থানৰ পৰা তেওঁ কিমান দূৰত আছে। আৰম্ভণি অৱস্থান আছিল অ' আৰু শেষ অৱস্থান ডি। তাৰমানে আমি অ' ডি উলিয়াব লাগিব। গতিকে আমি অ' ডি উলিয়াব লাগিব। এতিয়া অ' ডি ইকুৱেল টু অ' চি প্লাছ চি ডি। অ' চি প্লাছ চি ডি। এতিয়া অ' চি ইকুৱেল টু 40 মিটাৰ হ'ব। মই আগতেই কৈছোঁ যে দিশবিলাক পৰস্পৰ লম্বভাৱে থাকে, গতিকে অ' এ আৰু বি চি সমান্তৰাল হ'ব। একেদৰে অ' চি আৰু এ বি সমান্তৰাল হ'ব। গতিকে এ বিৰ দৈৰ্ঘ্য যিমান হ'ব অ' চিৰ দৈৰ্ঘ্যও সিমান হ'ব, 40 মিটাৰ। গতিকে এইটো হ'ল 40 মিটাৰ প্লাছ চি ডি 20 মিটাৰ ইজ ইকুৱেল টু 60 মিটাৰ। তাৰমানে তেওঁ আৰম্ভণি অৱস্থানৰ পৰা 60 মিটাৰ দূৰত থাকিল। গতিকে এনচাৰটো হ'ব ডি। ডিটো আছিল 60 মিটাৰ। তাৰপিছত আমি 3 নম্বৰ অংকটোলৈ আহিছোঁ। 3 নম্বৰ অংকটো আছিল এ মেন ইজ ফেচিং নৰ্থ ৱেষ্ট। He turns 90 degree in the clockwise direction, then 180 degree in the anti-clockwise direction, and then another 90 degree in the same direction. Which direction is he facing now? উত্তৰ চাৰিটা দিয়া আছে, A south, B south east, B south west, C west, D south east. এতিয়া মই আগৰ দৰে দিশবোৰ আঁকি লৈছোঁ।
এইটো হ'ব ইষ্ট, এইটো ৱেষ্ট, নৰ্থ, সাউথ, সাউথ ইষ্ট, নৰ্থ ইষ্ট, নৰ্থ ৱেষ্ট, এইটো সাউথ ৱেষ্ট। মই এইটো দিশকেইটা আঁকি লৈছোঁ। এতিয়া আমাক দিয়া আছিল এ মেন ইজ ফেচিং নৰ্থ ইষ্ট, তাৰমানে মানুহজনে নৰ্থ ইষ্ট উত্তৰ পূব দিশলৈ মুখ কৰি থিয় হৈ আছে, মানে অ বিন্দু এইফালে মুখ কৰি উত্তৰ পূব দিশলৈ মুখ কৰি থিয় হৈ আছে। তাৰপিছত কি কৈছে, হি টাৰ্ণছ 90 ডিগ্ৰী ইন দ্য ক্লকৱাইজ ডিৰেকশ্যন। এতিয়া 90 ডিগ্ৰী হ'লে কি হ'ব, মই কৈছিলোঁ যে প্ৰতিটো দিশৰ মাজৰ কোণ মানে নৰ্থ আৰু ইষ্টৰ মাজৰ কোণটো 90 আৰু নৰ্থ ৱেষ্টৰ মাজৰ কোণ 90, ৱেষ্ট সাউথৰ মাজৰ কোণ 90, সাউথ ইষ্টৰ মাজৰ কোণ 90 আৰু নৰ্থ ইষ্ট আৰু ইষ্টৰ মাজৰ কোণ এই কোণটো 45 ডিগ্ৰী, এইটো 45 ডিগ্ৰী। একেদৰে এই বাকী কোণকেইটাও এইটো 45 ডিগ্ৰী, এইটো 45 ডিগ্ৰী থাকে, এইটো 45 ডিগ্ৰী, এনেকৈ 45 ডিগ্ৰী আৰু এইটো 45 ডিগ্ৰী। তাৰমানে ইষ্ট আৰু নৰ্থ ইষ্টৰ মাজৰ এংগুল 45, নৰ্থ ইষ্ট এণ্ড নৰ্থৰ মাজৰ এংগুল 45, নৰ্থ আৰু নৰ্থ ৱেষ্টৰ মাজৰ 45, এনেকৈ আটাইবোৰ কোণ 45 ডিগ্ৰী। এতিয়া আমাক কৈছে হি টাৰ্ণছ 90 ডিগ্ৰী ইন ক্লকৱাইজ ডিৰেকশ্যন। মানুহজনে কি কৰি আছিল, এইটো অ বিন্দু বুলি যদি আমি ধৰি লওঁ, মানুহজনে উত্তৰ পূব দিশত মুখ কৰি এ মেন ফেচিং নৰ্থ ৱেষ্ট, উত্তৰ পূব দিশত নহয়, উত্তৰ পশ্চিম দিশত, গতিকে এইটো দিশত আছিল মুখ কৰি। মানুহজনে উত্তৰ পশ্চিম দিশত মুখ কৰি দিশৰ ফালে মুখ কৰি থিয় হৈ আছে। হি টাৰ্ণছ 90 ডিগ্ৰী ইন দ্য ক্লকৱাইজ ডিৰেকশ্যন। ক্লকৱাইজ হ'লে এইটো ডিৰেকশ্যনত হ'ব, গতিকে ক্লকৱাইজ ডিৰেকশ্যনত 90 ডিগ্ৰী আহিব। তাৰ মানে কি হ'ব, মানুহজনে এইফালে মুখ কৰি নৰ্থ ৱেষ্টৰ ফালে মুখ কৰি থিয় হৈ আছিল, তাৰ পৰা 90 ডিগ্ৰী আহিল, এই অৱস্থানটো পালে 90 ডিগ্ৰী আহি পেলাই, কাৰণ ক্লকৱাইজ ডিৰেকশ্যন হ'লে এইটো হ'ব। তাৰপিছত কৈছে দেন 180 ডিগ্ৰী ইন দ্য এণ্টি ক্লকৱাইজ ডিৰেকশ্যন। এইখিনি অৱস্থানত মানুহজন আছিল ইয়াৰ পৰা এণ্টি ক্লকৱাইজ ডিৰেকশ্যনত, ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত, মানে এইটো দিশত 180 ডিগ্ৰী আহিলে। এইখিনি 90 আৰু এইখিনি 90, 180 হ'ল, তাৰমানে মানুহজনে আহি এই অৱস্থানটো পালে। এণ্ড দেন এনাডাৰ 90 ডিগ্ৰী ইন দ্য চেম ডিৰেকশ্যন। এনাডাৰ 90 ডিগ্ৰী ইন দ্য চেম ডিৰেকশ্যন, শেষৰটো কি আছিল, এণ্টি ক্লকৱাইজ, এইফালে আহিছিল, আহি 180 ডিগ্ৰী আহি সেইখিনি পালে। দেন এণ্টি ক্লকৱাইজ ডিৰেকশ্যনত আৰু 90 ডিগ্ৰী গ'ল, মানে এইটো হ'লে 45 গ'ল আৰু এইখিনি 45, মানে লাষ্টত এই পজিশ্যনত মানুহজন থাকিল। এতিয়া আমাক সুধিছে হুইচ ডিৰেকশ্যন ইজ হি ফেচিং নাও। এতিয়া তেওঁ কোনটো দিশৰ ফালে মুখ কৰি থাকিব, এই ইয়াত আছিল ন মানুহজন, গতিকে সাউথ ইষ্ট এইটো দিশত মুখ কৰি থাকিব, মানে উত্তৰটো হ'ব ডি। এতিয়া মই আকৌ এবাৰ কৈছোঁ এইটো যে কি হ'ল, মানুহজনে উত্তৰ পশ্চিম ফালে মুখ কৰি থিয় হৈ আছিল, উত্তৰ পশ্চিম দিশ এইটো, ধৰা অ বিন্দুত মানুহজন থিয় হৈ আছিল এইটো দিশত মুখ কৰি। তাৰপিছত ঘড়ীৰ কাঁটাৰ দিশত 90 ডিগ্ৰী ঘূৰিলে, ঘড়ীৰ কাঁটাৰ দিশত, মানে এইটো দিশত
90 ঘূৰিলে মানে এইটো 45 এইটো 45 ঘূৰি তেওঁ কোনটো দিশ পালে নৰ্থ ইষ্ট কাৰণ ইয়াত আছিল নৰ্থ ইষ্ট দিশ পালে তাৰ পিছত কি হ'ল ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত 180 ডিগ্ৰী ঘূৰিলে ঘড়ীৰ কাঁটাৰ বিপৰীত এইবাৰ মানুহজন ইয়াত আছিল নহয় গতিকে ইয়াৰ পৰা 180 আহিল এইখিনি 90 আৰু এইখিনি 90 এন্টি ক্লকৱাইজ ডিৰেকশ্যনত মানে বিপৰীত দিশত তাৰ মানে মানুহজন 180 ডিগ্ৰী আহি এইখিনিত থাকিল কি দিশ ফালে সাউথ ওয়েষ্ট তাৰ পিছত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত একে দিশত বুলি আছে নহয় গতিকে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আকৌ 90 ডিগ্ৰী আহিল আহি লাষ্ট এই পজিশনটো পালে এতিয়া আমাক সুধিছে which direction is he facing now শেষ সময়ত মানে শেষ অৱস্থানত মানুহজনে কোনটো দিশৰ ফালে মুখ কৰি থাকিব এইটো ইয়াত যেহেতু আছে গতিকে সাউথ ইষ্ট মানে দক্ষিণ পূব দিশত গতিকে উত্তৰটো হ'ব বি তাৰ পিছত আহিছো শিক্ষাৰ্থীসকল 4 নম্বৰ প্ৰশ্নটো আছিল One morning after sunrise, Govinda was standing facing a pole. মানে এদিনাখন সূৰ্যোদয়ৰ পিছতেই গোবিন্দই এটা পল অৰ্থাৎ খুঁটিৰ পিনে মুখ কৰি থিয় হৈ আছিল The shadow of the pole fell exactly to his right. খুঁটিটোৰ ছাটো গোবিন্দৰ সো দিশত মানে সো হাতৰ পিনে পৰিছিল Which direction was he facing? এতিয়া তেওঁ কোন দিশৰ ফালে মুখ কৰি থিয় হৈ আছিল এতিয়া আমি ইয়াত প্ৰথমতে দিশকেইটা আঁকি লৈছো ইষ্ট ওয়েষ্ট নৰ্থ সাউথ এতিয়া এনসাৰটো চোৱা সদায় ৰাতিপুৱা কি হয় পূব দিশত সূৰ্য উদয় হয় হলে শ্যাডোটো তাৰ পিছপিনে অৰ্থাৎ পশ্চিম দিশত পৰে তাৰ মানে শ্যাডোটো পশ্চিম দিশত থাকিব এতিয়া আমাক এটা চৰ্ত দিয়া আছে যে গোবিন্দ কোনফালে থিয় হৈ থাকিলে শ্যাডোটো গোবিন্দৰ সোঁফালে পৰিব এতিয়া গোবিন্দ যদি এইটো দিশত মুখ কৰি মানে দক্ষিণ দিশৰ ফালে মুখ কৰি থিয় হৈ থাকে তাৰ মানে এনেকে যদি তেওঁ মুখ কৰি থাকে থাকিলে কি হ'ব তেওঁৰ ৰাইট সাইডটো হ'ব মই ইফালে আঁকি দিছো এনেকে থিয় হৈ আছে মানুহজনে সাউথৰ পিনে মুখ কৰি থাকিলে তেওঁৰ ৰাইট সাইড এইটো হ'ব আৰু লেফট সাইড এইটো হ'ব এতিয়া আমাক কৈছে শ্যাডোটো ৰাইট সাইডত থাকিব লাগিব গতিকে শ্যাডোটো ৰাতিপুৱাৰ সময়ত পশ্চিম দিশতেই থাকিব গতিকে কি হ'ব গোবিন্দই দক্ষিণ ফালে মুখ কৰি থিয় হৈ থাকিব এই উত্তৰটো মই ইয়াত ইংৰাজীত লিখি দিছো কিন্তু কথাখিনি মই অসমীয়াত কৈ দিলো তোমালোকে নিশ্চয় বুজি পাইছা তাৰ পিছত নেক্সট 5 নম্বৰ অংকটো আছে if south east becomes north northeast becomes west and so on what will w অৰ্থাৎ west becomes আমাক কি কোৱা আছে যে ছবিটো ইয়াত আঁকি দিয়াই আছে মই এই ছবিটোকে তোমালোকক অকনমান বুজাই দিছো ইয়াত আমাক কি দিয়া আছে 5 নম্বৰ প্ৰশ্নটোত দিয়া আছে আমাক if south east becomes n south east মানে এইটোক যদি আমি নৰ্থেৰে বুজাও তাৰ পিছত north east becomes west north east এইটো north east এইটোক যদি আমি ওয়েস্টেৰে বুজাও তেন্তে what will the west becomes মানে প্ৰথম যেটো ওয়েস্ট দিশ আছিল সেইটো কি হ'ব
আমাক কি কৈছে যদি সাউথ ইষ্ট becomes n মানে নর্থ এইটো যদি নর্থ হয় তেতিয়া এইটো কি হ'ব সাউথ হ'ব নर्थৰ অপজিটত সাউথ হ'ব এইটো তাৰ পিছত নর্থ ইষ্ট becomes ওয়েস্ট এইটো ওয়েস্ট হলে এইটো ইষ্ট হ'ব ওয়েস্টৰ অপজিটত এইটো ইষ্ট হ'ব এতিয়া আমাক সুধিছে আমি আগৰ লিখা দিকবিলাক আমি মচি দিওঁ আমাক দিয়া আছিল if southeast becomes n এইটো ইষ্ট আছিল ন এইটো সাউথ আছিল গতিকে southeast becomes n এইটো নর্থ কৈছে নর্থ হলে নর্থৰ অপজিটত এইটো সাউথ হ'ব northeast becomes west northeast to west হ'ব হলে westৰ অপজিটত এইটো east হ'ব এতিয়া আমাৰ অৰিজিন যেটো west দিক সেইটো দিকটো কি হ'ব সাউথ ইষ্ট হ'ব কাৰণ সাউথ আৰু ইষ্টৰ মাজত আছে গতিকে এইটো হ'ব সাউথ ইষ্ট এইটো এনসাৰ হ'ব গতিকে আমাক দিয়া আছিল কি দিয়া আছিল যে সাউথ ইষ্ট becomes n সাউথ ইষ্ট যদি এনেৰে বুজোৱা হয় তেতিয়া হলে সো ইয়াত আমি যেটো সাউথ ইষ্ট টেন্ডস টু n মানে সাউথ ইষ্ট টু নর্থ হেৰে বুজাইছে সো অপোজিট of n becomes south yes তাৰ মানে এইটো south হল again আকৌ কি হৈছে north east becomes west therefore opposite of west becomes east এইটো west এৰে বুজালে এইটো east হল গতিকে আমাৰ আগৰ যেটো মূল west দিক আছিল পশ্চিম দিক আছিল সেইটো কি হ'ব সাউথ আৰু ইষ্টৰ মাজত সাউথ ইষ্ট হ'ব therefore w tends to south east গতিকে এনসাৰটো হ'ব c তাৰ পিছত 6 নম্বৰ অংকটো আছে এইটো ইষ্ট আছিল এইটো ওয়েস্ট নর্থ সাউথ সাউথ ওয়েস্ট নর্থ ওয়েস্ট নর্থ ইষ্ট সাউথ ইষ্ট আমাক 6 নম্বৰ অংকটো দিয়া আছে a man walks 5 kilometer towards south and then turns to the right after walking 3 kilometer he turns to the left and walks 5 kilometer now in which direction is he from the starting place আমাক কি দিয়া আছে আমি প্ৰথমতে দিক কেইটা আঁকি লওঁ east west north south আমাক দিয়া আছে a man walks 5 kilometer towards south সাউথৰ পিনে 5 কিলোমিটাৰ এইটো অৰিজিন পজিশন বুলি ধৰিছো ইয়াৰ পৰা 5 কিলোমিটাৰ আহি এই পজিশন পালে তাৰ পিছত and then turns to the right এতিয়া মানুহজন এনেকৈ আহি আছে আহি থাকিলে মানুহজনৰ সোঁফাল এইটো হ'ব আৰু মানে সোঁহাত এইফালে থাকিব এনেকৈ আহিলে গতিকে কি হ'ব এইটো ৰাইট মানে কি আছে and then turns to the right এইফালে ঘূৰি আহিল আহি কি হ'ল
after walking 3 kilometers এইফালে 3 কিলোমিটাৰ আহি B পজিশন পালে after walking 3 kilometers he turns to the left এনেকে আহি থাকোতে মানুহজন এনেকে আহি আছে এনেকে আহি থাকিলে এইফালে ৰাইট হ'ব এইফালে লেফট হ'ব গতিকে আমাক কৈছে he turns to the left and walks 5 kilometers এনেকে মানুহজনে এনেকে বাওফালে ঘূৰি 5 কিলোমিটাৰ গৈ C অৱস্থান পালে Now in which direction is he from the starting place এতিয়া আৰম্ভণিৰ স্থানৰ পৰা কি দিছে আমাক কোনটো দিশত থাকিব এতিয়া মই আকৌ এবাৰ অংকটো কৈ দিছো মানুহজনে আৰম্ভণি অৱস্থান ওৰ পৰা দক্ষিণ দিশত 5 কিলোমিটাৰ আহি এই স্থান পালে তাৰ পিছত সোঁফালে ঘূৰি এইফালে সোঁফালে ঘূৰি 3 কিলোমিটাৰ আহি বি অৱস্থান পালে তাৰ পিছত আকৌ বি অৱস্থানৰ পৰা বাওফালে ঘূৰি 5 কিলোমিটাৰ গৈ সি অৱস্থান পালে এতিয়া আৰম্ভণি স্থানৰ পৰা তেওঁ কিমান দূৰত কোনটো দিশত আছে উলিয়াব লাগে অৰ্থাৎ আৰম্ভণি অৱস্থান আছিল O আৰু শেষৰ অৱস্থানটো হ'ল আমাৰ C এতিয়া আমাক তাৰ মানে কি হ'ব ইয়াত C থাকিব এটা OC কোনটো ডিৰেকচনত থাকিব কি হ'ব OC টো ক'ত আছে সাউথ C বিন্দুটো সাউথ আৰু ওয়েষ্টৰ মাজত আছে গতিকে মানুহজন সাউথ ওয়েষ্ট দিশত থাকিব অৰ্থাৎ দক্ষিণ পশ্চিম দিশত থাকিব তোমালোকে নিশ্চয় এইখিনি বুজি পাইছা গতিকে তোমালোকে এইখিনি অভ্যাস কৰিবা আৰু ইয়াৰ পিছৰ অংকখিনি মই নেক্সট ক্লাছত কৰি দিম ধন্যবাদ